হয় মই বৰ্তমান উপস্থিত আছোঁ যি টোপাতলি যি ডিক্সাক যি অঞ্চল আৰু তাত যিখন চেগুন বাগান ইতিমধ্যে কাটি পেলোৱাৰ যি যোজা আৰম্ভ হৈছে ইতিমধ্যে প্ৰতিদিন টাইমত একমাত্ৰ যি আমাৰ সেই বাতৰি সবিস্তাৰে প্ৰকাশ পাইছিল আৰু এটা কথা ক'ব লাগিব যে ২৪ জানুৱাৰীৰ দিনাখন ইয়াত ৰাজহ বিভাগ আৰু যি আমাৰ বন বিভাগ আছে তেওঁলোকৰ মাজত এটা জইণ্ট ভেৰিফিকেশ্যন হৈছিল এই চেগুন গছসমূহক নাম্বাৰিং কৰি ইয়াত কাটি পেলোৱাৰ ব্যৱস্থা কৰাৰ কাৰণে আৰু ইয়াৰ যদি অকণমান আমি যদি ইতিহাস চাওঁ তেতিয়াহ'লে এটা কথা স্পষ্ট ৰূপত উল্লেখ আমি এই তথ্য এটা পাইছিলোঁ সেই তথ্য অনুসৰি এজন যুগল কিশোৰ শইকীয়া নামৰ যি ব্যক্তি সেই ব্যক্তিজনৰ এই বিশাল যি পৰিসৰ প্ৰায় ৬৩ বিঘা ভূমিৰ এই পৰিসৰত থকা যি চেগুন গছ আছিল এই চেগুন গছ কাটি তেওঁ তাত এই স্থানত এখন ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপনৰ এটা যোজা চলাইছিল কিন্তু এটা কথা ক'ব লাগিব যে এই বন বিভাগ আৰু ৰাজহ বিভাগৰ যি জইণ্ট ভেৰিফিকেশ্যন হৈছিল ২৪ জানুৱাৰীৰ দিনাখন তাৰপিছত আমি ২৮ জানুৱাৰীৰ দিনাখন এই তথ্য লাভ কৰিছিলোঁ আৰু ২৮ জানুৱাৰীত এই স্থানত উপস্থিত হৈ সমগ্ৰ তথ্য সংগ্ৰহৰ চেষ্টা কৰিছিলোঁ আৰু তেতিয়া এটা কথা স্পষ্ট ৰূপত প্ৰকাশ পাইছিল যে ৰাজহ বিভাগে ইতিমধ্যে সেই যে বন বিভাগৰ যি পত্ৰ আছিল বন বিভাগৰ পত্ৰত যি আচলতে জইণ্ট ভেৰিফিকেশ্যনৰ পত্ৰ ২১৭ নম্বৰ দাগ আৰু ৫০ নম্বৰ পত্ৰত যি আচলতে ইয়াত গছ কটাৰ কাৰণে এটা অনুজ্ঞা বিচাৰিছিল যুগল কিশোৰ শইকীয়াৰ আৰু সেই পত্ৰৰ উত্তৰ হিচাপে তেওঁলোকে ৰাজহ বিভাগে এটা উত্তৰ প্ৰদান কৰিছিল পত্ৰৰ যোগেৰে আৰু সেই উত্তৰটো হৈছে এই যি স্থান মই সেই ভিডিঅ' জাৰ্নেলিষ্টক সেই পুনৰবাৰ বাগানখন দেখুৱাব অনুৰোধ কৰিছোঁ এই স্থানটোত NC ভিলেজ বুলি কৈছিল যিহেতু ভূমি নীতি অনুসৰি যি নন কেডেষ্ট্ৰিয়েল যিখিনি গাঁও থাকে বা নন কে গাঁও যিখিনি থাকে সেই গাঁও আচলতে তাৰ কৰ্তৃত্ব কিন্তু চৰকাৰৰ হাতত থাকে গতিকে এই বাগানখন সম্পূৰ্ণভাৱে এটা চৰকাৰী ভূমিত আছে আৰু সেই চৰকাৰী ভূমিত কেনেধৰণে এই গছ কটাৰ এটা যোজা চলালে সেয়া কিন্তু এটা বিচাৰ্য বিষয় হৈ পৰিছিল আৰু তাৰপিছত আমি প্ৰতিদিন টাইমে এই অতি ভিতৰলৈ সোমাই গৈছিলোঁ আৰু তাতে যি বিসংগতিপূৰ্ণ কিছুমান তথ্য আমি লাভ কৰিছিলোঁ যি স্থানত আমি বৰ্তমান উপস্থিত আছোঁ সেই স্থানত যি গছ আছিল সেই গছ কটাৰ যি পাৰ্মিশ্যন বিচাৰিছিল প্ৰকৃততে সেই দাগ নম্বৰ আৰু যি পট্টা নম্বৰ দিয়া হৈছিল যুগল কিশোৰ শইকীয়া নামৰ ব্যক্তিজনে বন বিভাগৰ হাতত সেই দাগ নম্বৰ পট্টা নম্বৰ কিন্তু আমি যদি চাওঁ এই স্থানত নাই ইতিমধ্যে সেই কথা স্পষ্ট ৰূপত প্ৰকাশ পাইছে ৰাজহ বিভাগৰ এখন পত্ৰত আৰু এটা কথা ক'ব লাগিব যে এখন ব্যক্তিগত বিশ্ববিদ্যালয় বনাবৰ বাবে তেওঁলোকে ইয়াত যি যোজা চলাইছে আমি যদি ইয়াত এটা কথা চাওঁ যে এই যি গছ এই বিশাল পৰিসৰৰ প্ৰায় ১৫০০ জোপা যি চেগুন গছ আছে এই চেগুন গছ কাটি পেলাই ইয়াত ব্যক্তিগত বিশ্ববিদ্যালয় ইতিমধ্যে বনোৱাৰ যোজা চলাইছে কিন্তু ইয়াৰ যি স্থানীয় দল সংগঠন আছে তেওঁলোকে এই যি বাতৰি সম্প্ৰচাৰৰ পিছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এটা কথা কৈছে যে কোনোপধ্যেই বনাঞ্চল ধ্বংস কৰিব দিয়া নহ'ব যিহেতু ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰে বাৰে উল্লেখ কৰিছে যে ৩ কোটি বৃক্ষৰোপণৰ সেউজী ধৰণী এখন তৈয়াৰ কৰিম আমি কিন্তু ইয়াত যি আচলতে এই ১৫০০ চেগুন গছ কাটি পেলোৱা হ'ব আৰু ইতিমধ্যে প্ৰায় ৩০ বছৰ এই গছ আপুনি যদি চাই এই গছখিনি প্ৰায় ডাঙৰ হওঁতে ৩০ বছৰ সময় লাগে গতিকে ৩০ বছৰলৈ কিন্তু এই অঞ্চলটোত আমি কোনো ধৰণৰ এনেকুৱা এখন বনাঞ্চল আমি নাপাম ইতিমধ্যে হাতীৰ বিচৰণস্থলী বুলি ইয়াৰ স্থানীয় লোকে এই অঞ্চলটোত কৈছে যে হাতীয়ে ইয়াত আহে হাতীয়ে ইয়াত বিচৰণ কৰে কিন্তু তাৰপিছতো বনাঞ্চল ধ্বংসৰ যি যোজা সেই যোজা কিন্তু অব্যাহত আছে আৰু কিন্তু এটা তাৎপৰ্যপূৰ্ণ কথা যে যোৱাকালি আমি যি বাতৰি পৰিৱেশন কৰিছিলোঁ সন্ধিয়াৰ ভাগত যি সবিস্তাৰ যি প্ৰতিদিন টাইমত প্ৰকাশ পাইছিল তাৰপিছত কিন্তু তাৎক্ষণিকভাৱে যিগৰাকী পূব কামৰূপ সংমণ্ডল বন বিষয়া আছে অশোকদেৱ চৌধুৰী তেওঁ ইতিমধ্যেই আমি পোৱা এক সূত্ৰৰ পৰা খবৰ পোৱা অনুসৰি ইয়াত নাম্বাৰিং প্ৰক্ৰিয়া বন্ধ ৰাখিবৰ কাৰণে তেওঁ নিৰ্দেশনা জাৰি কৰিছে বন বিভাগৰ যি আচলতে বিষয়া কৰ্মচাৰী আছে এই স্থানীয় বিষয়া কৰ্মচাৰী তেওঁলোকে এক নিৰ্দেশনা কৰিছে আৰু অশোকদেৱ চৌধুৰী যিগৰাকী DFO আছে পূব কামৰূপ ইষ্টৰ যিগৰাকী DFO সেই DFO গৰাকীৰ আচলতে ইয়াত ক'ৰবাত নহয় ক'ৰবাত কিবা তেওঁ আচলতে মিলিজুলি এই কাম কৰিব চেষ্টা কৰিছিল নেকি সেয়া কিন্তু এতিয়া সহজে কিন্তু অনুমেয় এটা কথা ক'ব লাগিব যিগৰাকী যুগল কিশোৰ শইকীয়া ইয়াত এনেধৰণে বন ধ্বংসযজ্ঞৰ কাৰণে আৰম্ভ কৰিছে এক প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াৰ লগত বিভিন্ন দল সংগঠনে ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তেওঁলোকে বাৰে বাৰে কৈছে যে ইয়াৰ এটা উচিত তদন্ত হওক কাৰণ তেওঁ বিপথে পৰিচালিত কৰিছে ভুৱা দাগ নম্বৰ পট্টা নম্বৰেৰে তেওঁ দি ইয়াত বিপথে পৰিচালিত কৰিছে বন বিভাগ আৰু ৰাজহ বিভাগক গতিকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত কমল কৃষ্ণ ডেকা।